আচ্ছা তেনেহ'লে আমালোকে এই চেপ্টাৰটোৰ লাষ্ট প্ৰান্তত আহি পালোঁ। আজি মই কিছুমান ইম্পৰ্টেণ্ট টাৰ্মিনলজি ডিছক্ৰাইব কৰিম যে তোমালোকে অলৰেডি চেপ্টাৰটো শেষে প্ৰায় তোমালোকে চালা যে কেনেকৈ এটা ফাৰ্টিলাইজড যেতিয়া মেল আৰু ফিমেল গেমেটটো ফাৰ্টিলাইজ হয় আৰু বিভিন্ন স্তৰ পাৰ হৈ গৈ এটা ফুল্লি ফৰ্মড এটা এমব্ৰায়ৰ সৃষ্টি হয় আৰু এই এমব্ৰায়টো এটা বীজৰ ভিতৰত বা সিডৰ ভিতৰত এনেকৈ থাকে। এতিয়া কিছুমান ইম্পৰ্টেণ্ট টাৰ্ম এইটো হ'ল পাৰ্থেনোকাৰ্পি বুলি কয়। পাৰ্থেনোকাৰ্পি কেতিয়াবা কি হয় তোমালোকে জানা মেল গেমেটটো আহি ফিমেল গেমেটক ফাৰ্টিলাইজ কৰিলেই তেনেহ'লে জাইগোটটো লাহে লাহে ডেভেলপ হয় আৰু জাইগোটৰ পৰা এটা এমব্ৰায়ৰ সৃষ্টি হয়। বাট কেতিয়াবা কি হয় ডেভেলপমেণ্ট পাৰ্থেনোকাৰ্পি can be defined as development of fruit without involving the process of fertilization। মানে ফার্টিলাইজেশনটো হ'ব বাট তোমার ফার্টিলাইজেশন নোহোৱাকৈ ডাইৰেক্ট তোমাৰ ফ্ৰুট ডেভেলপ হ'ব, এইটো কোৱা হয় পাৰ্থেনোকাৰ্পি বুলি। আৰু এইটোৰ এটা এক্সাম্পল হ'ল এক্সাম্পল অফ সাচ পাৰ্থেনোকাৰ্পিক ফ্ৰুট ইজ নোন এজ কেন বি ৰেফাৰ্ড টু এজ বেনানা বা কল কিন্তু এটা এক্সাম্পল অফ পাৰ্থেনোকাৰ্পিক ফ্ৰুট মানে ফাৰ্টিলাইজেশন নোহোৱাকৈ দ্য ডেভেলপমেণ্ট অফ ফ্ৰুট। এতিয়া পাৰ্থেনোকাৰ্পিৰ লগত আৰু এটা টাৰ্ম আহি যায় সেইটো কোৱা হয় পাৰ্থেনোজেনেচিছ। এইটো আবার কি জেনাৰেলি পাৰ্থেনোকাৰ্পিটো সদায় তুমি প্লান্টত অবজাৰ্ভ কৰিবা বাট প্ৰচেছটো একেই। সো কি হ'ব ফাৰ্টিলাইজেশন নোহোৱাকৈ ডাইৰেক্ট এগৰ পৰা নতুন এটা এনিমেলৰ সৃষ্টি হ'ব। এক্সাম্পল অফ সাচ ইভেন্ট ইজ সাম লিজাৰ্ড জেঠি থাকে কিছুমান বা গেকো এইবিলাক সব ৰেপটাইলৰ হয়। এইবিলাকত কি হয় পাৰ্থেনোজেনেচিছ হয় দ্যাট ইজ ওভামটো ফাৰ্টিলাইজ নোহোৱাকৈ ডাইৰেক্ট আন এটা এনিমেল বা আন এটা ইয়াং ওৱানৰ এটা নতুন এটা শিশু বা ইয়াং ওৱানৰ জন্ম দিয়ে উইদাউট ইনভলভিং দ্য প্ৰচেছ অফ ফাৰ্টিলাইজেশ্যন আৰু এইটো কোৱা হয় পাৰ্থেনোজেনেচিছ বুলি। আৰু এইটো অলৱেজ উইল হেপেন ইন কেছ অফ এনিমেল whereas পাৰ্থেনোকাৰ্পি উইল হেপেন ইন কেছ অফ প্লান্ট। এতিয়া আৰু দুটা টাৰ্ম আছে। sometime you will find a term known as apomixis। apomixis এইটো কি কৰে এইটো কিন্তু সেক্সুয়াল রিপ্রোডাকশনের যেটো প্রসেস ফার্টিলাইজেশনের পিছত তোমার কি হ'ব এটা জাইগোট ফর্ম হ'ব সেইটোক কিন্তু নকল কৰে। ইট মিমিক্স বা নকল কৰে কাক সেক্সুয়াল রিপ্রোডাকশনক বাট ইট ইজ নট অ্যাকচুয়ালি সেক্সুয়াল রিপ্রোডাকশন। ইট মিমিক্স মানে নকল করা। ইট মিমিক্স সেক্সুয়াল রিপ্রোডাকশন কেনেকৈ হয় সাপোজ তোমালোকে পঢ়িছা না মেগাস্পোরেঞ্জিয়াম যেটো টুৱাইসেন হয় ডিপ্লয়েড ইন নাম্বার মেগাস্পোরটো যে থাকে যার পৰা অ্যাকচুয়ালি আমার কি সৃষ্টি হয় এগ অ্যাপারাটাসটো সৃষ্টি হয়। তোমার কি হয় ডাইরেক্ট মেগাস্পোরটো ডাইরেক্টলি এটা এমব্রায়ত কনভার্ট হয়ে যায় উইদাউট ইনভলভিং দ্য প্রসেস অফ ফার্টিলাইজেশন। বাট দেখিবলৈ এমন লাগে যে অ্যাকচুয়ালি ইটো সেক্সুয়াল রিপ্রোডাকশন বাট অ্যাকচুয়ালি নট ইট জাস্ট নকল করে সেক্সুয়াল রিপ্রোডাকশনক। দ্যাট ইজ ওয়াই ইট ইজ নোন এজ অ্যাপোমিক্সিস। আৰু এটা সাপোজ কেতিয়াবা তুমি পলি এমব্রায়নি বুলি কয় এটা বস্তু এমব্রায়নি কেতিয়াবা তুমি যদি এটা কঁঠাল বা সাইট্রাস বা নেবু যদি তুমি এটা কাটা ভিতৰত স্লাইস কৰা তোমালোকে পাবা যে এনেকৈ এনে কি হয় একটা ফ্রুটৰ ভিতৰত এটাই সিড থাকে
জেনেৰেলি বাট কেতিয়াবা তুমি যদি নেমুটো কাটা তুমি পাবা যে ইয়াত এটা সিট ইয়াত এটা সিট ইয়াত 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 তাৰ মানে তোমাৰ ওভাৰিৰ ভিতৰত কি আছে অভিউলবিলাক মোৰ দেন ওৱান অভিউল that is why from each ovule there will be different number of seed so এই যে ঘটনাটো যাত it is the occurrence of more than one ovule or seed তুমি পাব পাৰা in the ovary এনেকৈ যদি কণ্ডিশ্যন হয় তেনেহ'লে ইয়াক কোৱা হয় পলি এমব্ৰায়নি মানে এমব্ৰায়বিলাক বহুতবিলাক এমব্ৰায় এটা বীজৰ ভিতৰত চ' দিছ ইজ কল্ড মোৰ দেন অকাৰেঞ্চ অফ এমব্ৰায় হ'ব এইটো এমব্ৰায় ইন দ্য ফ্ৰুট আৰু এইটোৰ এক্সাম্পল কি এক্সাম্পল হ'ব তোমালোকে চাইছা জেক ফ্ৰুট কঁঠাল জেক ফ্ৰুট বা চাইট্ৰাছ মানে নেবু so these are the three different terminologies you need to understand এইবিলাক 1 mark বা 2 markৰ question আহিব পাৰে what is parthenocarpy give an example write the difference between parthenocarpy and parthenogenesis parthenocarpy occurs in plant parthenogenesis occurs in animal example দি দিবা definition to দি দিবা হৈ যাব similarly apomixis it sexual reproduction mimic কৰে বা নকল কৰে but actually sexual reproduction নহয় megaspore to direct embryo to convert হয় thirdly the polyembryony the occurrence of more than one embryo in a single fruit যেনেকুৱা jackfruit আৰু citrus so আমালোকৰ second chapter that is the reproduction in flowering plant শেষ হ'ল মই নোট দি দিম নেক্সট ক্লাছত আৰু কি কৰিম তোমালোকৰ নেক্সট যিটো চেপ্টাৰ সেইটো ভাবিছোঁ যে মই তোমালোকৰ সেকেন্ড চেপ্টাৰ হিউম্যান ৰিপ্ৰডাকশ্যনটো তোমালোকে অলৰেডি ভিডিঅ' পাইছা মই বনাইছোঁ সেইবিলাক তোমালোকে চাই ল'বা যদি কিবা প্ৰব্লেম হয় মোক পাৰ্চনেলি মেছেজ কৰিবা মই এটা জুমত ক্লাছ লৈ ডাউটবিলাক ক্লিয়াৰ কৰিম আৰু মই এতিয়াৰ পৰা টিউশ্যনত যেটো সেইটোত ষ্টাৰ্ট কৰিম ৰিপ্ৰডাক্টিভ হেল্থ চ' আই থিংক ইউ হেভ আণ্ডাৰষ্টুড